আপোনালোকে চাই আছে AIPL লাইভ 24/7 আৰু ষ্টুডিঅ'ত মই ৰফিক আহমেদ এই মুহূৰ্তত লৈ আনিছো এটা ভাল খবৰ লৈ আহিছো কাইলৈ অৰ্থাৎ 19 মাৰ্চৰ 11:30 বজাৰ লগে লগে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ মানুহে লাভ কৰিব চৰকাৰী ঘৰ এটকাও নিদিয়াকৈ লাভ কৰিব এই চৰকাৰী ঘৰ জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ সবিস্তাৰে জনাই গৈছো AIPL লাইভৰ প্ৰতিগৰাকী দৰ্শকক কাইলৈ 11:30 বজাৰ লগে লগে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ 3,80,000 লোকে লাভ কৰিব এই চৰকাৰী ঘৰ 19 মাৰ্চত 3,80,000 লোকে পাব চৰকাৰী ঘৰ কোনো পকী ঘৰ থকা লোকে ঘৰ পালে দিব পাৰিব অভিযোগ শীঘ্ৰেই মুকলি কৰা হ'ব হেল্পলাইন নম্বৰ ইমেইল পকী ঘৰ থকা লোকে নাপাব এই ঘৰ এটকাও নিদিয়াকৈ লাভ কৰিব চৰকাৰী ঘৰ পুনৰ নতুনকৈ 3,80,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ এই 7টা পদ্ধতিৰে আবেদন কৰক চৰকাৰী ঘৰৰ বাবে আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ মোবাইলত এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া ঘৰ আধাৰ নম্বৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব লাগিব 4,15,000 টকা মাহিলী আয় হলে লাভ কৰিব বিনামূলীয়া ঘৰ দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়া ঘৰ জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব ঘৰ আৰু মাত্ৰ কেইঘণ্টামান বাকী পুনৰ নতুনকৈ 3,80,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ কাইলৈ 11:30 বজাৰ লগে লগে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ 3,80,000 লোকে লাভ কৰিব এই চৰকাৰী ঘৰ 19 মাৰ্চত 3,80,000 লোকে পাব চৰকাৰী ঘৰ কোনো পকী ঘৰ থকা লোকে ঘৰ পালে দিব পাৰিব অভিযোগ শীঘ্ৰেই মুকলি কৰা হ'ব হেল্পলাইন নম্বৰ ইমেইল পকী ঘৰ থকা লোকে নাপাব এই ঘৰ এটকাও নিদিয়াকৈ লাভ কৰিব চৰকাৰী ঘৰ পুনৰ নতুনকৈ 3,80,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ এই 7টা পদ্ধতিৰে আবেদন কৰক চৰকাৰী ঘৰৰ বাবে আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ মোবাইলত এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া ঘৰ আধাৰ নম্বৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব লাগিব 4,15,000 টকা মাহিলী আয় হলে লাভ কৰিব বিনামূলীয়া ঘৰ দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়া ঘৰ জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব ঘৰ আৰু মাত্ৰ কেইঘণ্টামান বাকী পুনৰ নতুনকৈ 3,80,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ লোকে ঘৰ পাবলৈ সক্ষম হ'ব অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে যদিও মই বিশ্বাস কৰা নাই আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছো এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছো
জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিবিষ্ট কৰিম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে সঁচা মিছা মই নাজানো সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছোঁ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছোঁ কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰোঁ অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিবিষ্ট কৰিছোঁ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছোঁ 126টা সমষ্টিত সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক বুজাই দিম অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে যদিও মই বিশ্বাস কৰা নাই আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছোঁ এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছোঁ জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিবিষ্ট কৰিম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে সঁচা মিছা মই নাজানো সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছোঁ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছোঁ কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰোঁ অৰ্থাৎ
নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম। এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিবিষ্ট কৰিছো। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে, আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব। 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছো 126টা সমষ্টিত, সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক বুজাই দিম। অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম। বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব, তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে, বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে, যদিও মই বিশ্বাস কৰা নাই, আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম, যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব, আৰু অভিযোগ আমি পৰীক্ষা কৰিম। কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছো। এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছো। জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম, আৰু যদি ঘৰ পোৱাৰ যোগ্য, অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিবিষ্ট কৰিম। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে। সঁচা মিছা মই নাজানো। সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছো। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব। হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব। পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব, আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম। সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক। এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছো। কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে, আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰোঁ। অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম। এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিবিষ্ট কৰিছো। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে,